আমি জানো যে শিৱসাগৰৰ নিমাই জানৰ পৰা ওলাই অহা সেই মানস ৰবীনে এতিয়াও নিমাই জানৰ খুঁটিৰে বোৱা সংস্কৃতিৰ খিলঞ্জীয়াৰ সত্তা মিহলি হৈ থকা সংস্কৃতিৰ যিটো ঢল সেই ঢলটো মানস ৰবীনে কঢ়িয়াই লৈ ফুৰিছে য'ত অসমীয়া জাতিসত্তা অসমীয়াৰ খিলঞ্জীয়াৰ অস্তিত্ব সমাজ সংস্কৃতিৰ বৈশিষ্ট্য আৰু শিৱসাগৰ জিলাৰ সামগ্ৰিক ঐতিহ্য তাক প্ৰতিবিম্বিত কৰে আৰু সেইটোৰ বাবে মানস ৰবীন সম্ভৱতঃ শিল্পীৰ মাজত খুব কম সময়ত অলপ বেলেগ ধৰণে পপুলাৰ বেলেগ ধৰণে জনপ্ৰিয় আমাৰ মাজত বহু প্ৰখ্যাত শিল্পী আছে মানস ৰবীনৰ পপুলাৰিটিটো সেই জনপ্ৰিয়তাৰ সৈতে অলপ পৃথক কিয় পৃথক আচলতে প্ৰথম কথাটো হ'ল যে আজি অনুষ্ঠানটোলৈ আপুনি মোক আমন্ত্ৰণ জনাইছে মই আহিছোঁ কিয় প্ৰকাশ মহন্তই মোক মাতিছে 25 বছৰৰ মোৰ সংগীতৰ যাত্ৰা মই বহু সাংবাদিকক লগ পাইছোঁ আপোনাকো লগ পাইছোঁ আৰু আপোনাৰ প্ৰতি মোৰ এটা বেলেগ ধৰণৰ সন্মান আছে আৰু সেইকাৰণে মই আজি আহিছোঁ কিন্তু মই এইটো কথা অৱগত নহয় আপুনি মোক কিয় মাতিলে ৰাজনৈতিক মানুহ বুলি মাতিছে নে গান গোৱা মানুহ বুলি মাতিছে এইটো প্ৰথমতে আপুনি ক্লিয়াৰ কৰি ল'ব লাগিব তাৰপিছত মই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিম মোৰ কথাটো হ'ল সময় এনেকুৱা হৈছে এই সময়টোত এটা ধূসৰ ধুঁৱলি কুঁৱলী এটা পৰিস্থিতিৰ সৃষ্টি হৈছে কৰোণাক লৈ যিটো এটা ধুঁৱলি কুঁৱলী পৰিৱেশ পৰিস্থিতি কৰোণা কিমান ভয়ংকৰ কিমান কৰোণা কোমল চিমটমেটিক কৰোণাত মানুহ মৰিছেও আৰু কৰোণাত 3 দিনত মানুহ সুস্থ হৈ উঠিছে পৰিৱেশটো সেইটোৱে যিটো পৰিস্থিতিৰ সৃষ্টি কৰিছে গোটেই ভাৰতীয় অৰ্থনীতিক যেনেদৰে প্ৰভাৱিত কৰিছে তাত এচাম নিচলা মানুহ বিকহু হৈছে আৰু সময়ৰ সুযোগ লৈ এচাম মানুহে কৰোণা কেন্দ্ৰিক যিটো ব্যৱসায় ক্ষেত্ৰ যিখন গঢ়ি তুলিছে তাৰ জৰিয়তে বিশাল ধন আহৰণ কৰিছে তে এই পৰিস্থিতিৰ মাজত শিল্পীৰ মাজলৈকো তেনেকুৱা এটা মানে সুস্থিৰ সিদ্ধান্ত ল'ব নোৱাৰা পৰিৱেশ এটা বোৱাই নিছে এচাম শিল্পী কোনবাতে যাব কোনবাতে নাযাব কিবা অস্থিৰতাত ভোগা যেন লাগে কোনোবা যদি শাসকৰ দিশে গৈছে কোনোবা বিৰোধী ৰাজনীতিৰ লগত হেৰি হৈছে সৌসিদিনা এই গোটেই শিল্পীখিনি ওলাই আহিছিল নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে একত্ৰিত হৈছিল আজি জুবিন গাৰ্গ অতিকে জনপ্ৰিয় শিল্পীয়ে কা আন্দোলনৰ নেতৃত্ব দি মোটামুটি হেংদাং হাতত তুলি লৈ অসমক খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে জীৱনপণ যুঁজ দিয়াৰ সংকল্পৰ কথা কৈছিল মাজত হঠাৎ যেন অসুস্থ হৈ পৰা জুবিন গাৰ্গ বিচলিত হৈ গৈছিল তেনেকুৱাও লাগে হঠাৎ আকৌ জুবিন গাৰ্গে যেন আচল ছবিখন উপলব্ধি কৰিলে এই ধূসৰতাৰ মাজৰ পৰা যেন মুকলি হ'ল জুবিন গাৰ্গে আকৌ ঘোষণা কৰিলে যে নাই মই ৰাজনীতি নকৰোঁ মই ৰাইজৰ লগত থাকিম মই নাগৰিকত্ব সংশোধনী বিধেয়ক নামানো মই খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে যুঁজ দিম তাৰ বিপৰীতে একেই জনপ্ৰিয় আন এগৰাকী অভিনেতা যতীন বৰাই সৌসিদিনা যে মই আচলতে অনুভৱ কৰিব পৰা নাছিলোঁ বুলি লতাশিল ফিল্ডত সেইদিনাখন ময়ো আছিলোঁ শ্ৰোতাৰ মাজত দেখিছিলোঁ যে কিমান আৱেগিক হৈ যতীন বৰা তালৈ গৈছিল বা জনতাৰ স্বাৰ্থতকৈ উদ্ধত যে একো নহয় সেইটোৱে যে প্ৰকৃত সংস্কৃতি এই কথা কৈছিল তাৰপিছত হঠাৎ যতীন বৰাই
সিদিনাখন হুক হুকাই কান্দি কৈ দিলে যে কা আন্দোলনে গোটেই অসমখন ধ্বংস কৰি পেলালে, ইমান সুন্দৰ উন্নয়ন হৈছিল। আজি এগৰাকী মন্ত্ৰীয়ে কৈছে যে উন্নয়নৰ গংগা বৈছে, ব্ৰহ্মপুত্ৰই মানে অসমৰ বিকাশত বৰঙণি যোগাব পৰা নাছিল ইমান বছৰত। মোৰ তেনেকুৱা লাগিছে। সৌসিদিনা নমামি ব্ৰহ্মপুত্ৰ হৈছিল। আজি উন্নয়নৰ গংগা বোৱাটো আমাৰ কাৰণে সৌভাগ্যৰ লক্ষণ। এইটো ডাঙৰ কথা হৈছে যে ব্ৰহ্মপুত্ৰ নহয়, গংগাহে পবিত্ৰ, গংগাৰ বুৱতী সুঁতিয়েহে আমাক উন্নয়নৰ হেৰি দিব। এই গোটেই ধামখুমীয়াৰ মাজত, শিল্পীসকলৰ এই বিভ্ৰান্তিৰ মাজত আৰু ৰাজনৈতিক চাটুকাৰৰ যি চাতুৰ্য, তাৰ মাজত শাসক শক্তিৰ যি কৌশল, এইটোৰ সময়ত কিন্তু অতি এক বিপদজনক সময়ত মানস ৰবিনে পূৰ্বৰ স্থিতিতে অটল থাকি নিজৰ দৃঢ়তা দেখুৱাবলৈ সক্ষম হৈছে। কিহে মানস ৰবিনক আচলতে এই শক্তি যোগাইছে? কাৰণ সেইটো সময়ত মানস ৰবিনে অখিল গগৈক 2 লাখ টকা দিছে, যিটো সময়ত অসংখ্য মানুহক কৃষক মুক্তিৰে হওক বা IITৰ অধ্যাপকলৈকে NIA অখিল গগৈৰ লগত সম্পৰ্ক থকা বুলি মাতি লৈ গৈছে। মানস ৰবিনে দৃঢ়তাৰে কি সাহসত অখিল গগৈক সেই টকা দি তেওঁ যে ৰাজনীতি নকৰে? নহয়, প্ৰথম প্ৰশ্নটো সেইটোৱে। আপুনি মোক এতিয়া ৰাজনৈতিক ব্যক্তি হিচাপে প্ৰশ্ন সুধিছে নে শিল্পী হিচাপে সুধিছে? এই ব্যতিক্ৰমী শিল্পী সত্তা হিচাপে সুধিছে। ঠিক আছে, মই প্ৰথমে স্থিতিটো স্পষ্ট কৰি দিওঁ। আজিৰ পৰা 6-7 মাহৰ আগলৈকে আমি গান গোৱা মানুহে আছিলোঁ। ৰাজনৈতিক 2-এটা সিদ্ধান্তৰ আমি বিৰোধিতা কৰোঁ, যিখিনি আমাৰ শিল্পী এজনৰ দায়িত্ববোধ বুলি জানো, দায়বদ্ধতা বুলি জানো। তাহানি জ্যোতিপ্ৰসাদ আগৰৱালাৰ দিনৰ পৰা যিটো সুঁতি বৈ আহিছে, এটা বিদ্ৰোহীৰ ধ্বনি, কবিতাতে হওক, সাহিত্যতে হওক, গানতে হওক, মানে ৰাইজৰ হিতৰ পৰিপন্থী যদি কিবা সিদ্ধান্ত হয়, গতিকে সেই প্ৰতিষ্ঠানৰ বিৰুদ্ধে এটা হুংকাৰ শিল্পীসকলৰ ফালৰ পৰা আছিল। এইটো ৰাজপথত আছিল নাছিলটো পিছৰ কথা, তেওঁলোকৰ সৃষ্টিকৰ্মৰ মাজত আছিল। আৰু ময়ো তেনেকৈ ধৰক কেতিয়াবা নদী বান্ধৰ বিৰুদ্ধে সোচ্চাৰ হৈছিলোঁ গানৰ মাধ্যমেৰে, বা জনসাধাৰণক সজাগ কৰিবলৈ বিভিন্ন গানৰ মাজত তেনেকুৱা কথা আছিলে। এতিয়া যে খেতি কৰাৰ কথা কৈছে, মোৰ সকলোতকৈ জনপ্ৰিয় গীত প্ৰথম নবৈ, তাতে লিখা আছিলে কি, পঢ়িলোঁ শুনিলোঁ চাকৰি নাপালোঁ, এতিয়া কি কৰোঁ ক, গাঁৱত পৰি আছে মাটি 3 পুৰা, খেতিতে ধৰণি ক। গতিকে শিক্ষিত নিবনুৱাই যে চাকৰি আশাত নাথাকি খেতিও কৰিব পাৰে, সেই ধৰণৰ বাৰ্তা তেতিয়াই আছিল। বা সীমান্ত শেখৰে গাইছিলে এটা খুব জনপ্ৰিয় গীত তৰা দৈ, নৱপ্ৰজন্মৰ মাজত সাংঘাতিক জনপ্ৰিয় হৈছিলে। তাত এখিনি কথা তেতিয়া লিখিছিলোঁ, কোনো সুশাসক হোৱাৰে পণ যদি, কোনো আহক কবিতা লিখি। কোনো সুশাসক হোৱাৰে পণ যদি, কোনো আহক কবিতা লিখি। প্ৰজ্ঞাৰ দুৱাৰ কোনোৱে খুলিছে যদি, কোনো আহক কোনো কৃষিৰ ব্যৱসায়, মানে সকলো ধৰণে আগবাঢ়ি আহিব লাগে। আমিয়েতো লাগিব জানা, জিলিকাব লুইতৰে পাৰ, পুৰণি নিয়ম ভাঙি। গতিকে নতুন প্ৰজন্মই নতুন ধৰণে চিন্তা কৰিবলৈ সেই ধৰণৰ কথা বতৰাবোৰ গানৰ মাধ্যমেৰে আমি প্ৰকাশ কৰিছিলোঁ। গতিকে তেনেকুৱা এটা স্থিতি সদায় আছিল। গতিকে মানুহে হয়তো আগতে দেখা পোৱা নাছিল, কাৰণ কেলৈ মোৰ স্থিতিটো চাবলৈনো মই কি মানুহটো, গতিকে সহস্ৰজনৰ মাজৰ মই এজন। গতিকে মোৰ স্থিতিটো তেতিয়াও একেটাই আছিল, কিন্তু তেতিয়া হয়তো মানুহে দেখা নাছিল। আজিও একেটাই আছে, কিন্তু আজি স্থিতিৰ পৰা বাকী মানুহবোৰ আঁতৰি যোৱা নিচিনা দেখি মোক অকলে দেখা পাইছে চাগে, সেইকাৰণে দেখা পাইছে যে মানস ৰবিন ৰৈ আছে নেকি, এইটো হ'ব পাৰে। কিন্তু মই তেতিয়াও স্থিতিটো একে আছিল, আজিও স্থিতিটো একে আছে। এতিয়া মই এই কথাটোকে ক'ব বিচাৰিছোঁ যে আগতে যিখিনি কাম কৰিছিলোঁ, এতিয়াও বৰ সুকীয়াকৈ বহুত বেলেগ কাম মই একো কৰা নাই। কিন্তু তথাপি এই কা আন্দোলনৰ সময়ত যে আমাৰ এটা ৰাজনৈতিক দল হ'ব বুলি এটা ঘোষণা আহিলে, সেই দিনটোৰ পৰা আপুনি বিশ্বাস কৰক, আমিবোৰ কিবা ৰাজনৈতিক মানুহ হৈ গ'লোঁ। মই হওঁ বা নহওঁ, ভাবোঁ বা নাভাবোঁ, আমি ৰাজনৈতিক মানুহ হৈ গ'লোঁ। প্ৰতিটো ৰাজনৈতিক দলে আমাক ৰাজনৈতিক মানুহ হিচাপে ভাবিবলৈ আৰম্ভ কৰিলে, ভবাই তুলিলে। অসমৰ যলৈকে গৈছোঁ, আন্দোলনৰ সময়ত গৈছোঁ,
বা এতিয়া যদি ক'বলৈ গৈছোঁ কোনোবাই মোক সোধা নাই আপোনাৰ নতুন গান কেতিয়া আহিব, সুধিছে যে নতুন দলটো কেতিয়া হ'ব। কোনেও সোধা নাই যে নতুন চিনেমা কেতিয়া বনাবা তুমি, গান কেতিয়া শুনিবলৈ পাম, নাই সোধা। কি সুধিছে আপোনালোকৰ নতুন দলটো কেতিয়া হ'ব নাই। গতিকে মই যিমানেই চিঞৰি নকওঁ লাগে যে মই অৰাজনৈতিক, আগতে কৈছিলোঁ কিন্তু আমি অৰাজনৈতিক এটা সত্তা, কিন্তু আজিৰ ডেটত মানস ৰবীন জাতীয় মানুহবোৰ ৰাজনৈতিক হয়। কৰোণা কালত আপুনি ভাবিব পাৰে যে মই চিমটমেটিক ৰাজনৈতিক নহ'ব পাৰোঁ, মই চিমটমেটিক ৰাজনৈতিক। এতিয়া আপুনি সুধি যাব পাৰে, কওক। এতিয়া কথাটো হ'ল কি যে আপোনাৰ সঁচাকৈয়ে চিমটমেটিক ৰাজনৈতিক সত্তাটোৱে তেনে এক সম্ভাৱনাৰ ইংগিত প্ৰেৰণ কৰিছে নেকি যে যিটো কা আন্দোলনৰ মজিয়াৰ পৰা ৰাজনৈতিক দলৰ এক প্ৰস্তুতি চলিছে, সেই প্ৰস্তুতিত আপুনি সংগ্ৰামী ৰাজনীতিক হিচাপে হ'লেও চামিল হৈ যাব? এতিয়ালৈকে কথাবোৰ চব মানে কি তাত্ত্বিক হৈ আছে, থিয়ৰিটিকেল কথা চলি আছে। মানে একেবাৰে আপুনি বস্তুনিষ্ঠ একো ধাৰণা আমি উমান পোৱা নাই। সদৌ অসম ছাত্ৰ সন্থাই কিবা কৰিম বুলি আগবাঢ়িছে, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আগবাঢ়িছে, অজিত ভূঞা ডাঙৰীয়াই আগবাঢ়িছে, অৰূপ বৰবৰা ডাঙৰীয়াই আগবাঢ়িছে, সেইদিনা শুনিলোঁ বীৰ লাচিত সেনা আগবাঢ়িছে। গতিকে সকলোৱে তাত্ত্বিকভাৱে আগবাঢ়ি গৈছে, কিন্তু ৰাজনীতিটো কেনেকুৱা ধৰণৰ হ'ব, তেওঁলোকৰ দলটো কেনেকুৱা হ'ব, দলটোৰ পৰিকাঠামো কি হ'ব, এই কথাবোৰ এতিয়ালৈকে স্পষ্ট হোৱা নাই। গতিকে স্পষ্ট হোৱাৰ আগত মই কোনো ধৰণৰ মতামত নিদিওঁ। এইবোৰ হৈ লওক, আমি তেতিয়ালৈকে চিমটমেটিক হৈয়ে থাকিম। আপুনি বৰ ডিপ্ল'মেটিক কথা কৈছে। নহয়, এতিয়া ক'লোঁ নহয়, এতিয়া মই ৰাজনৈতিক ব্যক্তি বুলি আপুনি ভাবি লৈ মোৰ লগত কথা পাতক, মই ডিপ্ল'মেটিক হ'বলৈ বাধ্য। তেনেহ'লে মই কওঁ যে আহি থকা সময়ত দুটা দল হোৱাটো এক প্ৰকাৰ প্ৰায় নিশ্চিত হৈছে। এটা হ'ল আছুৰ নেতৃত্বত দল, আৰু এটা হ'ল খিলঞ্জীয়া সুৰক্ষা মঞ্চকে ধৰি বিভিন্ন লাচিত সেনা সকলোৰে সন্মিলিত দল। থাৰ্ড এটা দলৰ উকমুকনি আছে, এইটো ঘোষণা কৰিছে কৃষক মুক্তি এটা দল। অসমৰ ৰাইজে এক ৰাজনৈতিক বিকল্পৰ কথা কৈয়ে আছে। আপুনি ভাবেনে যে এটা কংগ্ৰেছ AIUDFৰ মহাজোঁট এটা বিকল্প বুলি কৈছে? তৃতীয় এটা বিকল্পৰ আছুৰ নেতৃত্বত হ'ব বুলি পেলাই ভবা হৈছে। আন এটা বিকল্প অজিত ভূঞা যদিও ইতিমধ্যে সংঘাত হৈছে, দল ঘোষণা কৰাৰ লগে লগে অৰূপ বৰবৰাহঁতৰ লগত সংঘাত হৈছে, আন এক সংঘবদ্ধ ঐক্যবদ্ধ ৰাজনৈতিক বিকল্প হ'ব বুলি কোৱা হৈছে। আপোনাৰ ধাৰণাটো কি যে আচলতে এনেধৰণৰ বিকল্প সঁচা অৰ্থত বিকল্প হ'ব পাৰিব নেকি? প্ৰথম কথাটো হ'ল যে মূল তত্ত্বটো কি হ'ব। ৰাজনৈতিক দল এটা আমি খুলিম, কিয় খুলিম, কেলৈ খুলিম, কাৰ কাৰণে খুলিম, এই তিনিটা কথা স্পষ্ট হ'ব লাগিব। কিয় খুলিম, কেলৈ খুলিম আৰু কাৰ কাৰণে খুলিম। যাৰ কাৰণে খুলিম তেওঁলোকক ৰাজনৈতিক দলৰ প্ৰয়োজন আছে নে নাই, সেই কথাটো প্ৰথম চাব লাগিব। কিয় খুলিম, সেই কাৰণকেইটা আমাৰ হাতত আছে নে নাই, আছে, নিশ্চয় আছে। কেলৈ খুলিম, মানে খুলি লৈ আমি কি কৰিম, সেই কৰ্মসূচী, সেই কাৰ্যসূচী থাকিব লাগিব। গতিকে এইখিনি কথা যিদিনা স্পষ্ট হ'ব, তেতিয়াও আমি বুজিব পাৰিম যে এই কথাবোৰ প্ৰয়োজন আছে নে নাই। গতিকে যেতিয়ালৈকে গম নাপাম তেতিয়ালৈকে একো সিদ্ধান্ত মই ৰাইজক। আপোনাৰ নিজাববীয়া তাত কোনো ধৰণৰ পৰিকল্পনা নাই নেকি? আপুনি নিজকে তাত চামিল কৰিবলৈ ভাল পাব? আপুনি যদি হিন্দী ছবিৰ কথা মনত পেলায়, প্ৰেয়সী দুগৰাকী প্ৰেমিক এজন হিট, বা প্ৰেমিক দুজন প্ৰেয়সী এগৰাকী, চিনেমা হিট। ৰাজনীতিত ট্ৰাইংগুলাৰ লাভ ষ্টৰী অসমত প্ৰথমবাৰৰ কাৰণে প্ৰত্যক্ষ কৰিবলৈ ওলাইছে অসমবাসী ৰাইজে। চিনেমাখন হিট হয় নে ফ্লপ হয় আজিয়ে ক'ব নোৱাৰোঁ, কিন্তু এতিয়া কথাটো হ'ল মই ট্ৰাইংগুলাৰ বুলি যদিও কৈছোঁ, এতিয়া ট্ৰাইংগুলাৰ যেন লগা নাই এতিয়ালৈকে। ধৰক আপুনি যেনেকৈ ক'লে, এতিয়া আঞ্চলিকতাবাদী শক্তিয়ে দেখোন কেইবাটাও বেলেগ বেলেগ বিভক্ত হৈ আছে। গতিকে সেইধৰণে হয়তো সফল নহ'ব, বা ৰাইজেও তেনেকৈ আশা নকৰে। তেওঁলোক লগ লাগিব লাগিব, এইটো অৱধাবিত। সকলো একত্ৰিত হৈ তেনেকুৱা এটা যদি কিবা গঠন কৰে, তেতিয়া হয়তো ৰাইজৰ এটা মনলৈ আশাবাদ আহিব, মই সেইটো ভাবোঁ। কাৰণ সেই প্ৰয়োজনীয়তাটো আছে। কাৰণ কেলৈ আঞ্চলিকতাবাদ শব্দটোৰ লগত এতিয়া অকণমান মোৰ দ্বন্দ্ব এটা আছে। দ্বন্দ্বটো এনেকুৱা যে অঞ্চলবোৰ যেতিয়ালৈকে আমাৰ হৈ আছিল তেতিয়ালৈকে আঞ্চলিকতাবাদৰ এটা কথা আছিল। এতিয়া অঞ্চলবোৰ, গোটেই অসমৰ অঞ্চলবোৰ
আমাৰ হাতত নাই। গতিকে এতিয়া সেই খিলঞ্জীয়াবাদৰ যিটো তত্ত্ব নতুনকৈ যিটো আহিছে, সেই তত্ত্বটোত মই বিশ্বাসী যে খিলঞ্জীয়া মানুহখিনিৰ সুৰক্ষা, খিলঞ্জীয়া মানুহখিনিৰ আশা আকাংক্ষাক ৰাজনৈতিকভাৱে উদ্ধাৰ কৰিবৰ কাৰণে যদি এটা প্ৰচেষ্টা লোৱা হয়, তেনেহ'লে নিশ্চয় এটা খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা যিখন অসমৰ কথা কৈ থাকোঁ, গোটেই অসমত আমাৰ প্ৰভুত্ব থাকক নাথাকক, কিন্তু নিজৰ ঠাইখিনিতে অন্ততঃ মূৰ দাঙি থাকিব পৰাকৈ এটা ৰাজনৈতিক সত্তা বা এটা ৰাজনৈতিক শক্তিৰ প্ৰয়োজন আছিল, আছে আৰু থাকিব। BPF বা এনেকুৱা দলসমূহে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে কোনো ধৰণৰ ৰাষ্ট্ৰীয় দলৰ লগত মানে তেওঁলোকে নিৰ্বাচন খেলোঁতে তেনেকুৱা ধৰণৰ কোনো তেওঁলোকক বুজা পৰা নকৰাকৈও তেওঁলোকে ধুনীয়াকৈ তেওঁলোকৰ আসনখিনি ৰাখিবলৈ সক্ষম হৈছে। তেওঁলোকৰ নিজৰ মানুহ অধিষ্ঠিত হৈছে। তাৰপিছত নেতা হৈ তেওঁলোকে কি কৈছে কি নকৈছেতো মই অৱশ্যে পাতিবলৈ নাযাওঁ, সাংবাদিক হিচাপে আপোনালোকে বেছি ভালকৈ জানিব। কিন্তু তেওঁলোকৰ ৰাজনৈতিক অধিকাৰটো তেওঁলোকৰ হাতত ৰাখিবলৈ সক্ষম হৈছে, এইটো খুব ডাঙৰ কথা। তেনেহ'লে কৃষক মুক্তিয়ে যিটো দলৰ কথা কৈছে, আপোনাৰ যিটো স্থিতি, মই এনেকুৱা ধাৰণা কৰিব পাৰোঁ নেকি যে সেই দলটোত আপোনাৰ সমৰ্থন বা সহযোগিতা থকাৰ সম্ভাৱনা কম হ'ব? নহয়, তেনেকুৱা নহয়। কথাটো এনেকুৱা যে দল এটা খোলোতেতো আমি সপোনটোতো বহুত ডাঙৰ দেখিব পাৰোঁ, সপোন দেখাটো আপত্তি নাই। কিন্তু এতিয়া এই বাদবোৰ বেলেগ বেলেগ বাদ বহুত দেখিলোঁ, ইটো হৈছে সিটো হৈছে সিটো হৈছে। কিন্তু ৰাজনৈতিক দল বুলি ক'লে মোৰ আচল যিটো চেতনা চিন্তা, ৰাজনীতি কাক লৈ কৰোঁ? আমি মানুহৰ কাৰণে কৰোঁ। গতিকে মানুহৰ ওপৰত বেলেগ ৰাজনীতি হোৱাটো কোনো কাৰণতে নিবিচাৰোঁ। মানুহৰ উন্নয়নৰ কাৰণে ৰাজনীতি হ'ব লাগে। কিন্তু ৰাজনৈতিক শক্তি এটাৰ ক্ষেত্ৰত যদি কোৱা যায়, ৰাজনৈতিক শক্তি, এই কথাবোৰ আহে। আপুনি মই যিমানেই বেলেগ কথা কৈ নিদিওঁ লাগে, এই কথা কিছুমান আহি যায় যে বাংলাদেশী মূলৰ বা বাংলাদেশৰ পৰা প্ৰব্ৰজিত মানুহৰ, তেওঁ হিন্দুৱে হওক বা মুছলমানেই হওক, তাৰ তলত অসমীয়া মানুহে থাকিবলৈ জানো ভাল পাব? কোনেও নাপায়। গতিকে সেই কথাটোৰ কাৰণেই এনেকুৱা ধৰণৰ আঞ্চলিক ভাৱধাৰা বুলি আগতে কৈছিলে, এতিয়া গৈ গৈ আঞ্চলিকটো গৈ, কাৰণ সেইবোৰ ঠাইত আমাৰ দপদপনি একেবাৰে নাইকিয়া হৈ থাকিলে বহুত ঠাইত। গতিকে গৈ গৈ এতিয়া সেই খিলঞ্জীয়া সত্তাটোক লৈ এটা ৰাজনৈতিক কিবা এটা ছবি এখন আঁকিবলৈ চেষ্টা কৰা হৈছে। এখন আঁকাৰ পিছত কেনেকুৱা হয় সেইটো ৰূপটো আপুনিও দেখিবলৈ পাব, মই চাবলৈ পাম। গতিকে এতিয়াই মই একো নকওঁ, কিন্তু তেনেকুৱা এটা ৰূপকাৰসকলে কল্পনা কৰিছে যে এনেকুৱা এখন ছবি হ'ব পাৰে। আপুনি যদি ৰাজনীতি কৰে আৰু ৰাজনীতি কৰি যদি নিৰ্বাচন খেলে, তেনেহ'লে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ হ'লে আপুনি খিলঞ্জীয়াৰ কথাটো কৈছেই, আপুনি শিৱসাগৰৰ খিলঞ্জীয়া, আপুনি ক'ত প্ৰতিদ্বন্দ্বিতা কৰিব? নাই, এতিয়ালৈকেতো মই চিম্পটমেটিক পলিটিকেল। গতিকে চিম্পটমেটিক হ'লে এইবিলাক কথা চিন্তা কৰা যাব। এতিয়ালৈকে মই কৈ লৈছোঁ আপোনাক প্ৰথমতে, আজিতে আপুনি চব কথা নুসুধিব। মই এতিয়ালৈকে চিম্পটমেটিক পলিটিচিয়ান, ৰাজনৈতিক সত্তা, ৰাজনৈতিক ব্যক্তি, চিম্পটমেটিক। ঠিক আছে, আমি ৰাজনীতিটোৰ পৰা অকণমান আঁতৰি আহিছোঁ, যদিও সমাজ জীৱনত সংস্কৃতি ৰাজনীতি কৰোঁ বা নকৰোঁ, সক্ৰিয় থাকিব নোৱাৰে, আঁতৰি থাকিব। মোৰ এটা স্থিতি আছে, যিটো স্থিতি অসমৰ ৰাইজে গম পাইছে, য'তেই নাথাকো লাগে খিলঞ্জীয়াৰ মানে সুৰক্ষাৰ ৰাজনীতি। গৰৈ মাছটো নৈতে পাওক বা খালতে পাওক বা আপুনি একুৰিয়ামতে পাওক, তাকতো আপুনি গৰৈ মাছ বুলিয়ে ক'ব ন। গতিকে মানৱ প্ৰবীণৰ সত্তাটো মই য'তেই নাথাকো লাগে একে থাকিব, সেইটো আপোনাক আজিয়ে কৈ থ'ব পাৰোঁ মই। ঠিক আছে, ভাল লাগিল যে এতিয়া মই বেলেগ এটা কথালৈ যাব খুজিছোঁ যে আপুনি চিম্পটমেটিক ৰাজনীতিক, চিম্পটমেটিক হ'লেও আপুনি খিলঞ্জীয়াৰ সুৰক্ষা নিশ্চিত হ'ব পৰা এক ৰাজনীতিৰ সৈতেহে সম্পৃক্ত হ'ব, সেইটো স্পষ্ট 100%। তৃতীয় কথাটো হ'ল আপোনাৰ ৰাজনীতি মানুহৰ বাবে হ'ব, মানুহৰ মংগলৰ বাবে হ'ব, কাৰোবাৰ শত্ৰুতা কাৰোবাৰ মিত্ৰতা এইটোৰ বাবে নহয়। আৰু আপুনি বৰ্তমানৰ যি সৰ্বভাৰতীয় ৰাজনীতি, সেই ৰাজনীতিত যে চামিল হৈ নাযায়, সেই কথাটো মোটামুটি স্পষ্ট। ৰাষ্ট্ৰীয় ৰাজনীতি এই কথাবোৰ অকণমান মানে কেনেকুৱা ধৰণৰ, মই শুনি থাকোঁ, বিভিন্ন টক শ্ব'টো শুনি থাকোঁ। আমাৰ কথাটো কেনেকুৱা বাৰু কওকচোন? নামিবিয়াত 100 মানুহ মৰিলে, তেতিয়া আমি শোক প্ৰকাশ কৰিলোঁ,
তেতিয়া মই অসমীয়া নহয় নেকি? হয়, তেতিয়া মই বিশ্ব মানৱ, মানে মোৰ অনুভূতিটো বিশ্ব মানৱ। এছিয়ান কাণ্ট্ৰি এখনে অলিম্পিকত জিকিলে, আমি খুব হাত চাপৰি বজালোঁ। আনকি পাকিস্তানে যেতিয়া ক্ৰিকেটত ৱৰ্ল্ড কাপ জিকি আহিছিলে সেইবাৰতো আমি ফূৰ্তি কৰিছিলোঁ। কিয় কৰিছিলোঁ? তেতিয়া আমি এছিয়ান হৈ গ'লোঁ। পাকিস্তান ভাৰতৰ যেতিয়া যুদ্ধ হয় তেতিয়া আমি কি হৈ যাওঁ? ইণ্ডিয়ান হৈ যাওঁ। চাইনাই যেতিয়া আক্ৰমণ কৰে তেতিয়া কি হৈ যাওঁ? আমি অসমীয়া হয়তো নাযাওঁ, তেতিয়া আমি ভাৰতীয় হৈ যাওঁ। বিহাৰীয়ে যেতিয়া অসমীয়া ল'ৰাক ট্ৰেইনৰ পৰা নমাই পিটে তেতিয়া কি হৈ যাওঁ? আমি অসমীয়া হৈ যাওঁ। অসমীয়া হৈ থাকোঁতে নামনি অসমত যেতিয়া কিবা এটা গণ্ডগোল লাগে তেতিয়া কি হৈ যাওঁ? বাংলাদেশী আৰু মানে হেৰি হৈ যাওঁ, হয়নে নহয়? উজনি অসমত যেতিয়া কিবা এটা ঘটনা হয় তেতিয়া হঠাৎ বেলেগ বেলেগ দুটা গোষ্ঠী বেলেগ বেলেগ হৈ যাওঁ। সেইটো নহয়। ৰাজনীতিটো কৰিলে আপুনি আদৰ্শগত এটা ৰাজনীতি কৰিব। ভাৰতবৰ্ষৰ ভিতৰত আছোঁ, ভাৰতবৰ্ষৰ সংবিধানক শ্ৰদ্ধা কৰিছোঁ, মোৰ চিন্তা চেতনাত বাকী যিমান কথা নাথাকক লাগে, মই ভাৰতবৰ্ষৰ সংবিধানখনক অৱমাননা কৰিতো আৰু ৰাজনীতি কৰাৰ কথা ভাবিব নোৱাৰোঁ। গতিকে মই এইটো ভাবোঁ যে ৰাজনীতি যেতিয়া হয়, ৰাজনীতিত তেনেকুৱা বেলেগ বেলেগ স্বৰূপ থাকে, আপুনি বেলেগ বেলেগ কথাত বেলেগ বেলেগ ধৰণৰ এটা ধাৰণা থাকে। গতিকে ভাৰতবৰ্ষৰ সংবিধানখনক শ্ৰদ্ধা কৰি যিহেতু ৰাজনীতি কৰা যায় বা এইখন দেশক শ্ৰদ্ধা কৰি ৰাজনীতি কৰা যায়, আমাৰ যিখিনি স্বাভিমান অসমীয়া মানুহৰ সেইখিনি বা অসমীয়া মানুহৰ যিখিনি আশা আকাংক্ষা সেইখিনিক জলাঞ্জলি নিদিয়াকৈ যদি আপুনি ৰাজনীতি কৰিছে, সেই ৰাজনীতিটোক মই সমৰ্থন জনাম। তেনেহ'লে আপোনাৰ যিটো খিলঞ্জীয়া তত্ত্ব, সেই খিলঞ্জীয়াৰ ঐক্যবদ্ধ ৰাজনীতি এটাৰ যিটো পোষকতা কৰিছে আপুনি, সেই ৰাজনীতিটোৰ সৈতে ৰাষ্ট্ৰীয় যিটো ৰাজনৈতিক দল, ৰাষ্ট্ৰীয়তাবাদী যি শক্তি, সেই শক্তিৰ সৈতে নিজৰ অস্তিত্ব অক্ষুণ্ণ ৰাখি, নিজৰ চৰ্ত স্পষ্ট কৰি দি যিকোনো আপুনি ৰাষ্ট্ৰীয় সেয়া মহাজোঁটৰ নামত হোৱা কংগ্ৰেছ বা AIUDF হওক বা শাসনত থকা বিজেপি দলেই হওক, তেওঁলোকৰ লগত আপোনাৰ এই দলৰ মিত্ৰতা সাব্যস্ত প্ৰয়োজন হ'লে মিত্ৰতা কৰাত আপোনাৰ আপত্তি বা সমৰ্থন থাকিব নেকি? প্ৰথম কথাটো হ'ল, চাওক আপুনি যে আমি অসমৰ ৰাজনৈতিক ইতিহাস যদি খুচৰি চাওঁ, আপুনিতো মোতকৈ বহুত কথা জানিব, মই যিকেইটা কথা জানো আৰু। প্ৰথম উদাহৰণ আহিলে গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ কংগ্ৰেছৰ মানুহ আছিলে। গতিকে ৰাষ্ট্ৰীয় স্তৰৰ এটা সিদ্ধান্তই যেতিয়া অসমক ক্ষতি কৰে বুলি জানিছিলে, তেওঁ গৰজি উঠিছিলে আৰু দৰকাৰ হ'লে কংগ্ৰেছ ত্যাগ কৰিবলৈ তেওঁ সাজু হৈছিলে আৰু শেষত তেওঁৰ সিদ্ধান্তটোক মানি ল'বলৈ বাধ্য হ'ল। আমি উত্তৰ পূৰ্বাঞ্চলৰ এতিয়াও কেইবাগৰাকী মুখ্যমন্ত্ৰীক দেখিছোঁ যি কাৰ বিৰুদ্ধে নিজৰ সবল স্থিতি চৰকাৰৰ অংশীদাৰ হৈ জাহিৰ কৰিছে। গতিকে মেৰুদণ্ডডাল পূৰ্ণ হ'ব লাগে আচলতে, যে এইটো কৰিলে মোৰ গাদীখন গুচি যাব, এই ধৰণৰ চিন্তা চেতনাৰে কৰা ৰাজনীতিটোত বিশ্বাস নাই মোৰ। গতিকে ৰাজনীতিটো একেবাৰে এটা মানে সাংঘাতিক বেয়া বস্তু, এনেকুৱা ধৰণৰ এটা ধাৰণাও নাই। ৰাজনীতি কৰিবই লাগিব বুলি তেনেকুৱা জীৱনৰ কোনো লক্ষ্য নাই, আদৰ্শ নাই। কিন্তু হয়, আজিৰ তাৰিখত সময়ে আমাক এই চিম্পটমেটিক ৰাজনৈতিক ব্যক্তিত পৰিণত কৰিলে। চানমাই ফিল্ডৰ অনুষ্ঠানটোলৈ যাওঁতে মই কেতিয়াও ভবা নাছিলোঁ, সপোনতো এবাৰ কল্পনা কৰা নাছিলোঁ যে আজি এনেকুৱা এটা ৰাজনৈতিক দল খোলাৰ কথা ঘোষণা কৰি দিব, তাকো স্বয়ং জুবিন গাৰ্গ ডাঙৰীয়াই। আৰু সেই অনুষ্ঠানতে তেওঁ আকৌ নিজে ৰাজনৈতিক লগত জড়িত নাথাকোঁ বুলিও কৈ দিলে। গতিকে এই কথাবোৰে এটা পৰিঘটনা, এইটো নিজে নিজে আহি আছে। এতিয়া মোৰ স্থিতিটো একেবাৰে স্পষ্ট, এইটো হ'ল কি, মই ৰাজনীতিলৈ যাওঁ বা নাযাওঁ, সেইটোৱে একো ধৰণৰ এটা অসমৰ পৰিৱৰ্তন নানে। মানসমিন ৰাজনীতিলৈ গ'ল, কিনো ডাঙৰ কথাটো হ'ল, নগ'ল, কিনো ডাঙৰ কথাটো। মই ৰাজনীতিলৈ গৈ যদি কিবা এটা কৰিব পাৰিম বুলি ভাবোঁ, তেতিয়া ৰাজনীতিলৈ যোৱাৰ দৰকাৰ। আৰু যদি ভাবোঁ যে একো নহয়গৈ, লাভ নাই, নোযোৱাটোৱে ভাল। মই এইটো কথাত বিশ্বাস কৰোঁ, আপোনাক ক'লোঁ আৰু ককাই হিচাপে ইমান বছৰে পাই আহিছে। আৰু তৃতীয় কথাটো হ'ল যে দুটা শক্তি, এটা হ'ল ধৰ্মীয় সংখ্যালঘু আৰু এটা ভাষিক সংখ্যালঘু বুলি যাক কোৱা হয়। আচলতে সংখ্যালঘু আজিৰ তাৰিখত হৈ আছে নাই সন্দেহ আছে। গতিকে এই দুটা শক্তিক ভাল পাওঁ বেয়া পাওঁ
আপুনি যি ধৰণে নাভাবক লাগে অসমৰ ভূখণ্ডৰ চাৰিসীমাৰ ভিতৰত তেওঁলোক আছিল, আছে আৰু থাকিব। তেওঁলোক দুটা ৰাজনৈতিক শক্তি। আজি তেওঁলোক কোন দলৰ লগত আছে সেইটো ডাঙৰ কথা নহয়, তেওঁলোক এটা ৰাজনৈতিক শক্তি। গতিকে তেওঁলোকৰ লগত মোকাবিলা কৰিব পৰাকৈ এটা শক্তি খিলঞ্জীয়াৰ পক্ষৰ পৰা অহাটো খিলঞ্জীয়া ৰাইজে পোষকতা কৰে, এইটো সত্য। এতিয়া সেইটো কিমান সাকাৰ ৰূপ দিব পৰা যাব নে নাযাব তাৰ ওপৰতে আমাৰ খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ভৰ কৰিব বুলি মই ভাবোঁ। মই ৰাজনৈতিক বিষয়ত ইমানখিনি মানস ৰবীন্দ্ৰৰ লগত পাতিম বুলি ভবাই নাছিলোঁ, কিন্তু মানস ৰবীন্দ্ৰৰ প্ৰথম কথাখিনিৰ জৰিয়তেই মনলৈ মোৰ এটা ধাৰণা আহিছে যে তেওঁক অভিজ্ঞতাই ৰাজনৈতিক বহু বিষয় সন্দৰ্ভত চিন্তা কৰিবলৈ বাধ্য কৰাইছে। পৰিস্থিতিয়ে হয়তো তেওঁক সেই পৰ্যায়লৈ নিছে। এতিয়া আমাৰ সমাজৰ আশংকা হ'ল যে আমি সেই প্ৰশ্নলৈ যাম যে সমাজৰ আশংকা হ'ল আগতেও সাহিত্যিক শিল্পীয়ে সাংস্কৃতিক কৰ্মীয়ে ৰাজনীতি কৰিছিল। বিষ্ণু ৰাভাই ৰাজনীতি কৰিছিল, জ্যোতিপ্ৰসাদ আগৰৱালাই ৰাজনীতি কৰিছিল, ভূপেন হাজৰিকাই ৰাজনীতি কৰিছিল, বিজু ফুকন, নিপন গোস্বামী এই সকলোৱে ৰাজনীতি কৰিছে। কিন্তু তাৰ ৰাজনীতিৰ মাজত থাকিও একটো হ'ল সেই খিলঞ্জীয়াৰ অস্তিত্বৰ, খিলঞ্জীয়াৰ সত্তাৰ যিটো শক্তি বৃদ্ধিৰ বাবে যিখিনি সমল লাগে সেই সমলখিনিৰ যোগান ধৰি আহিছে। এতিয়া কিন্তু দেখা গৈছে যে সকলো শিল্পী এনেকুৱাকৈ ৰাজনীতিৰ লগত গুচি যাবলৈ আৰম্ভ কৰিছে যে অসমৰ সাংস্কৃতিৰ পথাৰখন এটা ভৱিষ্যতহীন অৱস্থা এটাৰ সৃষ্টি হৈছে। এই অৱস্থাটোত কিন্তু এজন সবল সংস্কৃতিবান, ৰাজনীতিক চিন্তাৰে পৰিপক্ক সবল সংস্কৃতিবান ব্যক্তি হিচাপে থিয় দি জাতিটোক ধৰি ৰখাৰ ক্ষেত্ৰত মানস ৰবীন, জুবিন গাৰ্গেও কৈছে সেই কথাখিনি, আনটো ওলোৱা নাই। এনে অৱস্থাত সি অতি প্ৰত্যাহ্বানমূলক হ'ব বুলি মই ভাবোঁ। কিন্তু চিন্তাটো যে আৰম্ভ হৈছে মানস ৰবীনে কোৱাৰ লগে লগে, মানস ৰবীন আগবাঢ়ি অহাৰ লগে লগে জুবিন গাৰ্গে কথাবোৰ নতুনকৈ চিন্তা কৰিছে বুলি মই ভাবোঁ। যে মানস ৰবীনক অনুসৰণ কৰিছে বুলি মই ক'বা নাই, কিন্তু তেওঁ কথাবোৰ হয়তো নতুনকৈ ভাবিছে, এটা বেলেগ স্থিতি লৈছে। এইটোও নহয় যে তাৰ পৰা আঁতৰি আহিলেই সমাজৰ সাংঘাতিক কল্যাণ কৰি দিব পাৰিব, সেইটো নহয়। ভিতৰত কি আছে তাৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু এই সময়টো অতি বিপদজনক সময়। এই ৰাজনীতি, যিটো ৰাজনৈতিক গতিবিধি, সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতি, এইটোৱে কিন্তু অতি ভাল কৰাতকৈ অতি বেয়া কৰিও দিব পাৰে, যে আমাৰ গোটেই সাংস্কৃতিক ঐতিহ্যত সন্মান কৰি দিব পাৰে। ইতিমধ্যে কৰোণাৰ কাৰণে ভ্ৰাম্যমান থিয়েটাৰ বন্ধ হৈ গৈছে, গোটেই চিনেমা হলবিলাক বন্ধ হৈ আছে, সংগীত শিল্পীবিলাকৰ অনুষ্ঠান চব বন্ধ হৈ আছে, নতুন শিল্পী ওলাব নোৱাৰা এটা অৱস্থা হৈছে, যিবিলাক বাদ্য সংগত কৰা শিল্পী আছিল তেওঁলোকৰ খাবলৈ নোহোৱা এটা অৱস্থা হৈ গৈছে। তাৰ মাজত এই ৰাজনীতিত শিল্পীৰ যিটো সুত বৈছে, উদ্দেশ্যবিহীন সুত বুলি মই ভাবোঁ, উদ্দেশ্যবিহীন সুতটোৱে এটা ভয়ংকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিছে। সেইটোত মই আশা কৰিম যে মানস ৰবীন যিহেতু দৃঢ় বুলি মই ভাবিছোঁ, যে কিছু বিষয়ত দৃঢ়, সেইটোত তেওঁলোকে বাট দেখুওৱাৰ চেষ্টাটো জুবিন গাৰ্গৰো সহযোগক লৈ মই ভাবোঁ যে বাট দেখুৱাব পাৰিলে হতাশা হয়তো তেওঁলোকৰ মাজত আহিব। ভূপেন হাজৰিকাৰো কোনোবা সময়ত হতাশা আহিছিল, সমালোচিত হৈছিল, বিষ্ণু ৰাভাই আহিছিল। আমাৰ মাজত মই অকল সুধি থাকিলে নহয়, জুবিন গাৰ্গক বহু ফালৰ পৰা বহুতে চায়, মানস ৰবীনক বহুত ফালৰ পৰা চায়। জুবিন গাৰ্গক কোনোবাই অকল ভাল গীতিকাৰ হিচাপে, ভাল কণ্ঠৰ অধিকাৰী হিচাপে ভাল পায়, কোনোবাই হয়তো জুবিন গাৰ্গৰ নেচাৰটোৰ কাৰণে, স্পষ্টবাদিতাৰ কাৰণে ভাল পায়,
মানস ৰবীনক এটা সংগ্ৰামী সত্তা পূৰ্ণ শিল্পী হিচাপে সেই কথাছবিৰ পৰিচালক হওক, গীতিকাৰ হওক, কণ্ঠশিল্পী হওক, সাংস্কৃতিক কৰ্মী হওক, সংগ্ৰামী চেতনা সমৃদ্ধ এক সত্তা হওক, সেই ধৰণে ভাল পায়। আমাৰ মাজত আমাৰ পিছৰ চামৰ মানুহো আছে যি মানস ৰবীনক ভাল পায়। আমাৰ মাজত মৃদুল সন্দিকৈ আছে, ডিম্পল বুঢ়াগোহাঁই আছে। তেওঁলোকৰ মনতো কিছুমান প্ৰশ্ন কিন্তু খোদ হৈ থাকে। ৰাজনীতিৰ কথা বহু হৈ গ'ল, আমি সাংস্কৃতিক ক্ষেত্ৰখনৰ কিছু কথা পাতোঁ। যিহেতু আপুনি মূলতঃ এগৰাকী সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তি, লগত আপুনি যথেষ্ট সময় ব্যস্ততাৰ মাজত কটালে, আন্দোলন কটালে, তাৰপাছত আহিলে লকডাউন। এই সময়ছোৱাত সাংস্কৃতিক ক্ষেত্ৰখনত বা নতুন সৃষ্টি আপোনাৰ কিবা? মই আচলতে আন্দোলন আৰম্ভ হোৱাৰ আগতেই, এইটো আমাৰ ডিচেম্বৰৰ কিমান তাৰিখৰ পৰা আমি আন্দোলনত নামিছোঁ ন, তাৰ আগতেই আমি নতুন ছবি এখন কৰাৰ পৰিকল্পনা কৰিছিলোঁ। কাৰণ ছবিৰ অৱস্থা খুব ভাল হৈছিলে অসমীয়া ছবিৰ। আমাৰ যতীন বৰাৰ ছবিয়ে বহুত ভাল ব্যৱসায় কৰিছিলে, জুবিন গাৰ্গৰ ছবিয়ে বহুত ভাল ব্যৱসায় কৰিছিলে। তো আমি উৎসাহিত হৈ নতুন ছবি কৰিবলৈ লৈছিলোঁ আৰু তেতিয়াৰ পৰাই মই কাম আৰম্ভ কৰিছিলোঁ। গতিকে তাৰ মাজত আন্দোলন আৰম্ভ হৈ গ'ল, জ্যোতি পৰিল, তাৰপিছত কৰোণা আহিল, লকডাউন আহিল। লকডাউনৰ সময়ত দেখিলোঁ যে এইখিনি খুব উপযুক্ত সময়, মই এই কামখিনি কৰিব পাৰোঁ। গতিকে লকডাউনৰ সময়ত মই চিত্ৰনাট্যৰ কামত হাত দিলোঁ আৰু চিত্ৰনাট্য সম্পূৰ্ণ হ'ল। তাৰপিছত গীতৰ যিখিনি ৰেকৰ্ডিঙৰ কাম আছিলে সেইখিনিও মাজে মাজে কৰি অলপ কিছু দূৰ আগবাঢ়িল। এতিয়া আমি শ্বুটিঙলৈ যোৱাৰ কথা আছিল আচলতে 1 ছেপ্টেম্বৰৰ পৰা, কিন্তু এই মানে কি আৰু এতিয়া কৰোণা ইমান বাঢ়িছে আৰু বহুত সৰু ল'ৰা ছোৱালী অভিনয় কৰিব। গতিকে মাক দেউতাকেও অনুমতি দিয়া নাই বা আমিও কৰিবলৈ বিচৰা নাই এতিয়া। গতিকে কিছুদিন পিছুৱাই যাব। এই সময়খিনি ভাল হৈ আহিলেই মই ছবিৰ কামত লাগিম। আপুনি আমাৰ এই আড্ডালৈ আহিব বুলি ফেচবুকত আমি এটা ষ্টেটাছ দিছিলোঁ যে আমাৰ অসমীয়া প্ৰতিদিনৰ আড্ডাত এইবাৰ অতিথি হ'ব মানস ৰবীন। তাত কেইবাটাও প্ৰশ্ন আহিছে, তাৰ ভিতৰত এটা প্ৰশ্ন, মোৰ প্ৰশ্ন নহয়, অসীম বৰাই তেওঁ এটা প্ৰশ্ন কৰিছে আপোনালোক প্ৰতি। দমাটি কাকজান গানটো তেওঁ লিখিছিল নে আন কোনোবাই লিখিছিল? এই বিতৰ্কটো মাজে মাজে হৈ থাকে। এনেকুৱা আৰু কেইটামান বিতৰ্ক আছে, মই কৈয়ে দিওঁ। এটা হ'ল আছিনায়ং গানটো, এটা হ'ল এইটো। এই দুটা বিতৰ্ক হৈ থাকে মাজে মাজে। মই বহুতবাৰ কৈছোঁ, আকৌ যদি আজি ক'ব লাগে আজিও কৈছোঁ, দেৱজিৎ বৰা এতিয়া ভাল জনপ্ৰিয় শিল্পী। মই এইবোৰ কথা কৈ থাকিবলৈ বেয়া পাওঁ, কাৰণ নিজৰ মানুহৰ কথা আৰু বেলেগ ক'বলৈ বেয়া লাগে। দেৱজিৎ বৰা শিল্পী। দেৱজিৎ বৰা মোৰ শিৱসাগৰৰ ওচৰ টেঙাপুখুৰী বুলি এখন ঠাইৰ ল'ৰা। তেওঁ মোৰ ওচৰলৈ আহিছিলে এখন কেছেটৰ সংগীত পৰিচালনা কৰাই ল'বৰ কাৰণে। তেতিয়া তেওঁ কণ্ঠশিল্পী হ'ম বুলি আহিছিলে গুৱাহাটীলৈ। পইচা যথেষ্ট কম আছিলে। মই ঘৰৰ ল'ৰা হিচাপে যথেষ্ট কম পইচাত, আনকি প্ৰযোজক এজনো মই যোগাৰ কৰি দি তেওঁ কেছেটখন কৰি দিছিলোঁ। তাৰপিছত মই বিহু কেছেট তেতিয়া নিৰ্মাণ কৰোঁ, তাৰ বহুত আগৰ পৰা নিৰ্মাণ কৰোঁ, সাংঘাতিক জনপ্ৰিয়। তাৰ মাজতে এই অঞ্জনা কেছেটখন কৰি থকাৰ সময়ত সি যিহেতু নিজৰ গানকেইটা নিজেই লিখি মেলি আনিছিলে আৰু বিহু মৰা ল'ৰা, তাক ক'লোঁ যে ভাল বিহু কিবা যদি আছে তই লৈ আহিবি। সেইটো ক'লোঁ আৰু সি লৈ আহিছে। লৈ আহি বহুত বিহু শুনালে, মোৰ কিন্তু পচন্দৰ নহ'ল। কাৰণ কেলৈ, এইখন এখন জনপ্ৰিয় কেছেট, এইখন জনপ্ৰিয় হ'ব লাগিব। তাৰ মাজতে তেওঁ এটা গীত মোক শুনাইছিলে। সেইটো তেওঁৰ গীত নহয়, সেইটো আমাৰ পৰম্পৰাগতভাৱে শ বছৰ ধৰি চলি অহা গীত। সেই গীতটো আছিলে এনেকুৱা: এ দমাটি কাকজান যদি আহে পানী বান, দলে টানি টানি হবা তুমি লেবেজান। দমাটি কাকজান দমাটি কাকজান যদি আহে পানী বান, দলে টানি টানি হবা তুমি লেবেজান। হ'ল। এই গীতটোৰ কপিৰাইট কাৰোৰে নহয়, এইবোৰ কোনোবা অনাখৰি শিল্পীয়ে তাহানি দিনতে সৃষ্টি কৰি গৈছিল। গাঁৱে গাঁৱে চলি অহা গ্ৰাম্য গীত। বিহু গীতৰ ক্ষেত্ৰত বহুত আগতে খগেন মহন্তকে আদি কৰি যিসকল বিহু গীতৰ শিল্পী আছিল, তেওঁলোকেও যিবোৰ গীত পৰিৱেশন কৰিছিল, তাত গীতিকাৰ হিচাপে কাৰো নাম উল্লেখ নাছিল। ডক্টৰ লীলা গগৈয়ে যিখন বিহুগীত আৰু বনঘোষা হেৰি কৰিছিল, তাতো তেনেকৈ গীতিকাৰ বুলি তেওঁ নিজৰ নামটো সন্নিৱিষ্ট কৰা নাছিল। তেওঁ আছিল সংগ্ৰহ কৰি আনিছিল। গতিকে দেৱজিৎ এই গীতটোৰ সংগ্ৰাহক। আৰু মই এই গীতটো যে নাজানিছিলোঁ এনেকুৱাও নহয়, সি মোক মনত পেলাই দিলে। তাত দেৱজিৎ হ'ল মোৰ কাৰণে এখন কিতাপ।
যে মই যেনেকৈ ডক্টৰ লীলা গৈ বিহুগীত আৰু বনঘোষাখন মেলি ল'লে দুটা গান পঢ়ি চালে মনত পৰি যায় এইটো গান আমুকটো আছিলে তেনেকৈ আমি কিবা লেখা এটা লিখিবলৈ আমি চাই ল'লোঁ গতিকে সেইটো আছিলে মোৰ এটা ৰিচ'ৰ্চ বুলি ধৰিব পাৰে তাৰপিছত মই যিটো গান নিৰ্মাণ কৰিলোঁ সেইটো সম্পূৰ্ণ এটা বেলেগ গীত হাই এ দ মাটি কাকজান ডেং 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 যদি আহে পানী বান ডেং 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 এ দলে টানি টানি পৰিবা যে ভাগৰি সোণজনী বুজিছানে নাই মেখেলা দাঙিয়ে চেনাইধন ৰুব লাগে জানিছা দ পথাৰৰে চেনাইধন মাটি নুদুহালিছা পদুমণি গাঁৱৰে খামি দাথৈ ছোৱালী তুমি বাৰু বুজিছানে নাই তো এই গোটেই যুগলবন্দীটো এটা ল'ৰাই কেনেকৈ ক'ব সেই গ্ৰাম্য কথাখিনিৰ আভাসটো সেই গীতটোৰ পৰা লোৱা হৈছিল বাকী ছোৱালীৰ কথাংশ যেনেকৈ মেটেকা টানিয়ে চেনাইধন ৰুব লাগে জানিছা দ পথাৰৰে মাটিনো দুহালিছা পদুমণি গাঁৱৰে খামি দাথৈ ছোৱালী মানে সি প্ৰথমতে কৈছিলে যে দ মাটি কাকজান তই ৰুবহি পাৰিবি জানো মোৰ যিটো জেগা তেতিয়া তাই কৈছে যে মই মেটেকা টানি ইয়াত মাৰ ঘৰখনত ৰুওঁ গতিকে এই গোটেই এটা সৃষ্টি আৰু নতুন সৃষ্টি সেইটো সম্পূৰ্ণৰূপে মোৰ গতিকে সেই বিতৰ্কৰ অৱসান ঘটক আৰু তাতে কিন্তু তথাপিও মই দেৱজিতৰ পৰা যে সেই দেৱজিতক যদি মই কিতাপ বুলিও ধৰি লওঁ যে মই চাইছিলোঁ সেই কথাটো আচলতে উল্লেখ থাকিব লাগিছিলে মই সাধাৰণতে সেই ভুলটো নকৰোঁ কিন্তু সেই চোৱা সময়ত কি হৈছিলে আমাৰ কেছেটৰ যিখন ইনলে সেইখন কলিকতাত প্ৰিণ্টিং হৈছিলে তেতিয়া আমাৰ ইয়াত কালাৰ 3 কালাৰ নে 3D কালাৰ নে 4D কালাৰ কয় সেইটো বস্তু অফছেট প্ৰিণ্টিংটো আমাৰ ইয়াত নাছিলে তেতিয়া সেই বস্তুটো প্ৰিণ্টিং হৈ আহিবলৈ বহুত যথেষ্ট সময় লাগে আৰু সেইকাৰণে কেছেটখন সম্পূৰ্ণৰূপে নিৰ্মাণ হৈ উঠাৰ আগতেই প্ৰযোজকে কি কৰে মোটামুটি এটা আউটলাইন লৈ মানে এখন প্ৰিণ্টিঙলৈ পঠাই দিয়ে গতিকে সেইখিনি সময়ত প্ৰযোজকেও ভাবিছিলে যে মানসে কৰিছে এইটো মানসে তেওঁ নিজাববীয়াকৈ নাম চামবোৰ দি দিছিলে গতিকে মই যদি সেই কথাটো চাবলৈ পালোহেঁতেন তেতিয়া হয়তো শুধৰাই দিলোহেঁতেন যে এই গীতটিৰ কথাংশৰ সংগ্ৰহত দেৱজিত বৰা জড়িত এনেকৈ ধৰণে এটা হয়তো লাইন দিব পাৰিলোহেঁতেন গতিকে সেইটো বহুত পুৰণি কথা তাৰপিছতো দেৱজিতে মোৰ লগত বহুত কাম কৰিছে জোনবাইত কাম কৰিছে তাৰ নাম জোনবাই চিডিখন এতিয়াও যদি কোনোবাই চায় ডাঙৰকৈ দেখিব যে কথা সুৰ দেৱজিত বৰা এনেকৈ জিলিকাই ৰাখিছোঁ তাক মই সহকাৰী সংগীত পৰিচালক পাতিছোঁ গতিকে এইবোৰ অদৰকাৰী বিতৰ্কৰ এটা নামান্তৰ মাত্ৰ ধন্যবাদ মোক এই সুযোগ দিয়াৰ বাবে মই মানৱ ৰবিতাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ কিছুদিনৰ আগতে আপোনাৰ মই ফেচবুকৰ যোনটো পেজ আছে সেই পেজত দেখিছিলোঁ যে আপুনি লিখিছে যে অসমীয়া মানুহৰ আজিৰ সময়ত হাত চাপৰিটো তেনেই মূল্যহীন আপুনি লিখিছে যে বহু সময়ত আমি অসমীয়া মানুহে প্ৰশ্নৰ সলনি হাত চাপৰি বজাই বহু ভুল আমি কৰোঁ আচলতে এই আক্ষেপটোৰ সন্দৰ্ভত মই আপোনাৰ পৰা অলপ জানিব বিচাৰিম এইটো নতুনকৈ ক'বলগীয়া কথা একো নাই কোনেও নোকোৱা কথাও নহয় সকলোৱে নিজে অনুভৱ কৰা কথা যে আমি যিবোৰ কথাত সন্মতি প্ৰদান কৰি আহিছোঁ সেইবোৰ কথাকে পিছত আকৌ সমালোচনা কৰিবগৈলগীয়া হয় সেই কথাটোকে মই কৈছিলোঁ মানৱদেৱলৈ মোৰ আৰু এটা প্ৰশ্ন আছিল আমি সৰুতে যিহেতু আচলতে আমাৰ তেনেই এটা চিনাকি নাম হৈ পৰিছিল জোনবাই বহু চৰিত্ৰ ইন্দ্ৰ নেত্ৰ আমি সৰুতে আমি সেই জোনবাই বহুকেইটা চিৰিজ চাইছোঁ শেহতীয়াকৈ চিডিৰ যিটো এটা পৰম্পৰাটো নাইকিয়া হৈছে কিন্তু জোনবাই নতুনকৈ আৰম্ভ কৰা কিবা পৰিকল্পনা আছে নেকি ৱেব ছিৰিজ যিহেতু ইতিমধ্যে আৰম্ভ হৈছে ৱেব ছিৰিজৰ সন্দৰ্ভত কিবা আপুনি চিন্তা কৰিছে নেকি সব চলি আছে সব পৰিকল্পনা চলি আছে আমাৰ হিমাংশু প্ৰসাদ দাস তেওঁক দায়িত্ব দিছোঁ এইখিনি কাম কৰিবলৈ আৰু বিভিন্নজনে দায়িত্ব লৈছে তেনেকৈ বেলেগ বেলেগ ধৰণে আমি কাম আগবঢ়াই আছোঁ লকডাউনৰ মাজতো কিন্তু গোটেইখিনি সামৰি এটা মানে হেৰি ৰূপ দিবলৈ অকণমান দিন সময় লাগিব মই আশা কৰিছোঁ হয়তো ডিচেম্বৰ বা জানুৱাৰী মানত আমি এই আমাৰ নতুন কৰ্মৰাজিক ৰাইজৰ ওচৰলৈ আগবঢ়াই দিবলৈ সক্ষম হ'ম মানৱতাক মই সুধিব বিচাৰোঁ আপোনাৰ প্ৰিয় গায়ক কোন প্ৰকাশ দা যিমানে মই এচিম্পটমেটিক পলিটিচিয়ান হৈ আহিছোঁ বুলি নকওঁ লাগে আল্টিমেটলি গায়কেই বনাই দিলেগৈ মোক ন এইবোৰে সুধিব ঠিক আছে এতিয়া মই এটা কথা সদায় কওঁ আজিও কৈছোঁ যে মই সুৰ বা লিখা গীতবোৰ যাৰ কণ্ঠত শুনিবলৈ সকলোতকৈ বেছি ভাল পাওঁ
সেই মানুহজনে হ'ল কিন্তু জুবিন গাৰ্গ। মই জুবিন গাৰ্গক মোৰ কণ্ঠ হিচাপে ভাবোঁ, আগতেও ভাবিছিলোঁ, আজিও ভাবোঁ। আৰু যেতিয়ালৈকে হয়তো মই বেলেগটো বহুত শিল্পীক গান গোৱাইছোঁ, তাৰ মাজত মোৰ প্ৰত্যেকটো শব্দৰ ইমান স্পষ্টভাৱে ৰাইজৰ কাণ পোৱাবলৈ যিটো কণ্ঠৰ প্ৰয়োজন, সেই কণ্ঠস্বৰৰ একমাত্ৰ অধিকাৰী আজি তাৰিখলৈকে জুবিন গাৰ্গ। মানস ৰবীনৰ মুখত প্ৰতিধ্বনিত হৈছে আজি যে জুবিন গাৰ্গৰ কণ্ঠেৰে নিগৰা তেওঁৰ গীতটোহে তেওঁ আটাইতকৈ মানে ৰাইজৰ কাণ স্পৰ্শ কৰাবলৈ সক্ষম বুলি তেওঁ বিশ্বাস কৰে। গতিকে জুবিন গাৰ্গে সেই শক্তি, যিটো শক্তিয়ে মানস ৰবীনৰ আত্মাত সোমাই থকা মানুহৰ কথাখিনি মানুহৰ কাণত পেলাই দিবলৈ সক্ষম এক কণ্ঠৰ অধিকাৰী। তেওঁ অসুস্থ হৈছিল বা তেওঁ ৰাজনীতিৰ পথাৰলৈ গুচি গৈছিল, কিন্তু যি বিকল্পৰ ৰাজনীতিৰ নামত যিখিনি ৰাজনীতি সদ্যহতে আমি দেখি আছোঁ, সেইখিনি আচলতে বিকল্পৰ ৰাজনীতি হৈছে। ৰাজনৈতিক বিকল্প বা পৰিৱৰ্তনকামী এক বিকল্প হয়তো হৈ উঠিবগৈ নোৱাৰিব, তেনে এক আশংকাৰ সৃষ্টি হৈছে। সেয়ে এই সময়ত আমি আশা কৰিম যে মানস ৰবীন আৰু জুবিন গাৰ্গ এক সঁচা বিকল্পৰ মানে যৌথ বন্ধন হওক। জুবিন গাৰ্গ, মানস ৰবীন তেওঁলোকে কা আন্দোলন কৰক বুলি মই কোৱা নাই শক্তিশালী ৰূপত, তেওঁলোকে বজ্ৰকণ্ঠে ৰাষ্ট্ৰৰ শক্তিক প্ৰত্যাহ্বান জনক বুলি মই কোৱা নাই, কিন্তু বিকল্পৰ যিটো ৰাজনীতি তাৰ পৰিৱৰ্তে সঁচা এক ৰাজনৈতিক ব্যক্তি বা সমাজ ব্যৱস্থাৰ এক শক্তিশালী বিকল্প ৰূপে দাঙি ধৰাৰ সমাজখনক দাঙি ধৰাৰ পথ দেখুওৱা সঁচা পুনৰ শিল্পীৰূপে প্ৰস্ফুটিত হওক। মই ভাবা ধৰণেৰে আপুনি যদিও কৈ আছে এচিম্পটমেটিক পলিটিচিয়ান বুলি, মই ভবা ধৰণেৰে আপোনালোক দুয়ো আপোনালোক তেনে এক যৌথ বন্ধন হ'ব নেকি, যি যৌথ বন্ধনে সঠিক এক বিকল্পৰ বাট দেখুৱাব ৰাইজক? সময় ক'ব চব কথা, আগতীয়াকৈ নিজে একো কৈ লাভ নাই। আমি আপোনাক আচলতে বহুত কষ্ট দিলোঁ আজি। ডিব্ৰুগড়ৰ পৰা আপুনি আহিছে, মোৰ বেয়াই লাগিছে। ডিব্ৰুগড়ৰ পৰা চিধা আপুনি পৰিয়াল থৈ ইয়ালৈ আহিছে, আৰু ঘৰৰ পৰা সন্ধিয়া ওলাই অহাৰ দৰে একদম প্ৰাঞ্জল ৰূপত, এক বলিষ্ঠ ৰূপত নিজৰ বলিষ্ঠ কণ্ঠেৰে একদম আটাইতকৈ মানে মেচিয়ৰ্ড পলিটিচিয়ানৰ দৰে আপুনি কথাও কৈছে, যদিও আপুনি চিম্পটমেটিক বুলি কৈছে। মোৰ ভাল লাগিল যে আপোনাৰ এই যিটো মনোবল, মানসিক শক্তি, যিটো এনাৰ্জিত আমাৰ বৰ্তমানৰ ৰাজনীতিৰ পথাৰতো হিমন্ত বিশ্ব শৰ্মাৰে সেই এনাৰ্জিৰ কথা কয় যে তেওঁ গোটেই অসম ঘূৰিব পাৰে। সাংঘাতিক অনবৰত ফ্ৰেছ হৈ থাকিব পাৰে। আছে অসমৰ এই গোটেইকেইজন মানুহ মই দেখোঁ যে তৰুণ গগৈ ডাঙৰীয়া বয়স, এই বয়সত তেওঁ যোৱাবাৰ 80টা সমষ্টিত সভা কৰিছে, এতিয়াও ঘূৰি আছে। এইটো বয়সত বাকী মানুহে কি কৰিছে আপুনি ভাবক। বাকীবিলাকতো শুই আছে। এইটো এটা সাংঘাতিক এনাৰ্জি। গতিকে আপোনালোকৰ এই এনাৰ্জি, জুবিন গাৰ্গে অসুস্থ হৈও তাৰপৰা আহিয়ে যিটো মানে বজ্ৰকণ্ঠেৰে যি ঘোষণা দিলে, সি ভুল হওক ক্ষুদ্ধ হওক বেলেগ কথা, ঘোষণাটো দিছে আৰু তাৰপৰা ওলাই অহাৰ ঘোষণাটোও দিব পাৰিছে। আজি এটা কথা জুবিন গাৰ্গে কৈছে যে জুবিন গাৰ্গৰ কোনো ধূসৰতা নাই, তেওঁ স্বচ্ছ। আমি স্বচ্ছ ৰূপত, শক্তিশালী ৰূপত আচলতে কোনো ছয়াময়া পৰিৱেশৰ মাজত নথকাকৈ মানস ৰবীন, জুবিন গাৰ্গক শক্তিশালী এক কণ্ঠ, বজ্ৰকণ্ঠ হৈ থকাটো বিচাৰিম। আৰু আপোনাক কষ্ট দিয়াৰ বাবে মই পুনৰ মাৰ্জনা বিচাৰিছোঁ। কিন্তু ইমানখিনি কষ্টৰ পিছত যিটো শক্তি মই আপোনাৰ দেখিলোঁ, সেই শক্তিৰ লগতে আপোনাৰ যিটো বুদ্ধিমত্তাৰ উত্তৰ দেখিলোঁ, ৰাজনৈতিক উত্তৰ, সেইটোৱে মোক প্ৰত্যয় নিয়াইছে যে আপুনি বহু কথাত স্পষ্ট, আৰু সেই স্পষ্টতাই আপোনাক শক্তিশালী ৰূপত আগুৱাই নিয়াৰ শক্তি দিব।
মই ভাবোঁ আপুনি এচিম্পটমেটিক হৈয়ে থাকক, আপুনি এটা চিম্পটম লৈ আক্ৰান্ত নহওক। মই ক'ভিড নিগেটিভ হৈ যাবলৈ ভাল পাম, য়েছ। কিন্তু কথাটো হ'ল কি এতিয়া পৰিৱেশ যিটো চবকে তেনেকৈ বুলি ভাবি আছে, ভবাই তোলা হৈছে, গতিকে আমাৰো উপায় নাইকিয়া হৈছে, সেইকাৰণে এনেদৰে চলিবলগীয়া হৈছে। গত্যন্তৰ বৰ বিশেষ নাই। আপুনি যদি ভালকৈ চাই, মোৰ স্থানত যদি নিজকে কল্পনা কৰি চায়, যে মানস ৰবীন নিচিনা মানুহবোৰৰ হাতত বৰ বিশেষ বিকল্প নাই। কিন্তু এই চোৱা সময়ত প্ৰথম বিকল্পটো হ'ব যে মই এইবোৰ কথাৰ পৰা একেবাৰে আঁতৰি দিছোঁ দেই ৰাইজ, মই নাই। 2, ৰাজনীতি কৰিব পাৰোঁ, ৰাজনীতি নকৰোঁ, আঁঠু ল'বলৈ গুচি যাব পাৰোঁ, আৰু তাৰ বাহিৰে কি অপশ্যন আছে মানস ৰবীনৰ? মই কৈছোঁৱেই যে সেই এনাৰ্জিৰ মানুহজনৰ পৰা আমি এটা চূড়ান্ত কথা শুনিবলৈ বিচাৰিম বুলি আমি ভাবিবলগীয়া হোৱা নাই। তেওঁ নিজেই কৈছে যে যোনদিনা মই এটা সিদ্ধান্তত উপনীত হ'ব পাৰিম সেইদিনা মই আকৌ আহিম ইয়ালৈ। সেইটোৰ বাবে ধন্যবাদ জনালোঁ। আৰু আমিও আশা ৰাখোঁ যে অনিশ্চয়তা, ধূসৰতাৰ মাজত, ছয়াময়া পোহৰৰ মাজত জিলমিল লেখাকৈ এনেকৈ মানস ৰবীন কেতিয়াও থাকিব নোৱাৰে সৰহ সময়লৈ। নাথাকে, সেই দৃঢ়তা, সেই মানসিক শক্তি মানস ৰবীনৰ আছে। গতিকে অচিৰেই এটা স্থিতি আমি দেখিবলৈ পাম, আৰু যিটো স্থিতি মই কৈছোঁ যে সেইটোহে আচল বিকল্প বুলি অসমৰ জনসাধাৰণে আৰু গোটেই ৰাজনৈতিক হেৰিটোৱে সঠিক বিকল্প বুলি গ্ৰহণ কৰি ল'ব। ধন্যবাদ।